কিন্তু ইলেকশ্যনত এবাৰ নকলি অৰুণোদয় ফৰ্ম এখন ওলাইছে হয় না নকলি অৰুণোদয় ফৰ্মখনে এখন তাত এইফালে নৰেন্দ্ৰ মোদী এইডোখৰতে পদুম ফুল আৰু এইডোখৰতে হিমন্ত বিশ্ব ওই পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি হা এটা ৰাজনৈতিক দলে অৰুণোদয় চৰকাৰী আঁচনি দিব পাৰে নেকি নোৱাৰে পাৰে কোনে চৰকাৰে নহয় জানো চৰকাৰ মানে তাত অফিস স্তম্ভ থাকিব লাগিব নে নাই লাগিব আৰু অৰুণোদয়টো এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি নহয় কৰ আঁচনি এইটো ৰাজ্য চৰকাৰ নহয় জানো আমাৰ টকা নহয় জানো এইটোতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া টকা নহয় দিল্লীয়ে দিয়া টকা নহয় হয় নে নহয় এই টকা আমাৰ অসমৰ গতিকে তাততো কোনো পৰ্যায়ে নৰেন্দ্ৰ মোদীৰ ফটো থাকিব নোৱাৰে এইখন হ'ল নকলি অৰুণোদয় ফৰ্ম হয় নে নহয় এই নকলি অৰুণোদয় ফৰ্ম লৈ লৈ কিছুমান বিজেপিৰ মানুহ ঘৰে ঘৰে গৈছে হয় নে নহয় আৰু কৈছে যে এইবাৰ যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে আমি অৰুণোদয় দিম ফৰ্মখন ফিল আপ কৰি লওঁ কিন্তু মই আপোনালোকক অতি স্পষ্ট ভাষাত ক'ব খুজিছোঁ বিজেপিয়ে বিৰাট ভয় খাইছে হয়নে হিমন্ত বিশ্ব শৰ্মাই এনে ফাইদাং মাৰি আছে যে আমি জিকিলোৱে হিমন্ত বিশ্ব শৰ্মাই এনে কৈ আছে যে আমি 14টাৰ ভিতৰত 14টা জিকিম যদি 14টাৰ ভিতৰত 14টা জিকিলে তেতিয়াহ'লে এনেকৈ ঘৰে ঘৰে গৈ এনেকুৱা নকলি ফৰ্ম দি ফুৰিব নেকি হয়নে নহয় বাৰু হা মই সেইকাৰণে আপোনালোকক এই নকলি বিজেপি পাৰ্টিটো এনেও নকলিয়ে হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী পীযুষ হাজৰিকা কংগ্ৰেছী জয়ন্ত মল্লবৰুৱা কংগ্ৰেছী আপোনালোকৰ এইফালৰ ৰণোজ পেগু তেওঁটোতো বিজেপি নহয় তেওঁ আছিল কি কোন পাৰ্টি এটা পাৰ্টিটো আছেগে নে নাই পাৰ্টিটো গ'ল নেকি এইটো বিক্ৰী কৰিলে নেকি এটা পাৰ্টিটোৰ নাম চন্দ্ৰ নাম সভাপতি গৈ বিজেপি পালে হয়নে হা তো মই সকলোকে অনুৰোধ কৰিব খুজিছোঁ হাতজোৰ কৰি অনুৰোধ কৰিব খুজিছোঁ চৰ্টীয়া ৰাইজ অকণমান ইফালে গৈ দিয়ক অকণমান এতিয়া সেই মুখখন চাই কথা পাতিলেহে ভাল লাগে হয়নে নহয় হয়নে নহয় তো মই আপোনালোকক একদম স্পষ্টকৈ কৈছোঁ এইবাৰ এনেকুৱা কোনো নকলি অৰুণোদয় ফৰ্ম ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই আমাৰ বিধানসভাত মই MLA আমাৰ বিধানসভাত এইবাৰ সিদ্ধান্ত হৈছে যে এইবাৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মানুহে অৰুণোদয় পাব তাৰ কাৰণে বিজেপিক ভোট মৰাৰ কোনো দৰকাৰ নাই বিজেপিৰ নকলি ফৰ্মখনত নাম ভৰোৱাৰ দৰকাৰ নাই এইবাৰ আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড যাৰ আছে তেওঁলোক সকলোৱে অৰুণোদয় পাব আৰু অৰুণোদয় পালে সকলোৱে 1250 টকাকৈ পাব গতিকে মই আপোনালোকক প্ৰথমটো অনুৰোধ কৰিব কৈছোঁ যে এই নকলি ফৰ্মখনৰ কাৰণে বিজেপিক ভোট দিব লাগিব বুলি কোনো কথা নাই বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে কি হ'ব বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে আমাৰ বস্তু সদায় দাম বাঢ়ি গৈ থাকিব হয়নে নহয় কওক মই এটা কথা কৈছোঁ মইতো এই অঞ্চলত বহুত দিন আন্দোলন কৰিলোঁ মোক চিনি পাইছেনে নাই বাৰু আমি ইয়াতে কেম্প কৰি 6 মাহ ধৰি ইয়াতে নদীবান বন্ধ কৰি ৰাখিছিলোঁ মনত আছেনে নাই চবৰে মনত আছে আমি সকলোৱে জানো যে এই নদীবানটো বন্ধোৱাৰ পাছত যিকোনো সময়তে আমাৰ গোগামুখ মহৰী কেম্পৰ পৰা গোগামুখৰ পৰা মাজুলীলৈকে এই অঞ্চলৰ মানুহ বিপদত পৰিব হয়নে নহয় কিন্তু নদীবান বন্ধাইছে কোনে নদীবান বন্ধাইছে বিজেপি হয়নে নহয় যেতিয়ালৈকে কংগ্ৰেছ আছিলে তৰুণ গগৈ চৰকাৰ আছিলে আমি ৰাস্তাত ভেটা দি নদী বান্ধৰ সকলো গাড়ী এফালৰ পৰা বন্ধ কৰি দিছিলোঁ বিজেপিয়ে তেতিয়া আমাৰ লগত আহি আন্দোলন কৰি কৈছিলে যে আমি নদী বান্ধ সম্পূৰ্ণৰূপে বন্ধ কৰি দিম আৰু মানুহে সেইকাৰণে বিজেপিক ভোট দিছিলে হয়নে কিন্তু যেতিয়া তেওঁলোকে বিজেপি জিকিলে
জিকাৰ পাছত একদম পাল্টা মাৰি দিলে নে নাই বাৰু পাল্টা মাৰি দি আমি যে যিবিলাক আন্দোলন কৰি আছিলো সব আন্দোলন কৰা মানুহবিলাকক এটা এটাকে জেলত ভৰাই দিলে মোৰ ওপৰত কোনো কেছ নাছিলে মোক এনেই NSA নেশ্যনেল ছিকিউৰিটি এক্ট লগাই 6 মাহৰ কাৰণে ডিব্ৰুগড় জেলত ভৰাই দিলে বিজেপিৰ 5টা বছৰ শাসনকালত মোক 2.5 বছৰ জেলতে ৰাখিছে 5 বছৰৰ ভিতৰত মই 2.5 বছৰ আধাটা দিন মই অকল জেলত আছো আৰু এনেকৈ জেলত ৰাখি তেওঁলোকে নদী বান্ধৰ কাম আৰম্ভ কৰিছে এনেকৈ জেলত ৰাখি তেওঁলোকে টুল গেটবিলাক খুলি দিছে আৰু এনেকৈ জেলত ৰাখি তেওঁলোকে প্ৰত্যেক দিনাই বস্তুৰ দাম বঢ়াইছে নৰেন্দ্ৰ মোদীক ভোট দিব গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িব হয়নে নহয় কওক আপোনালোকে কংগ্ৰেছৰ দিনত আপোনালোকে 414 টকা দি গেছৰ চিলিণ্ডাৰ কিনিছিলে নে নাই এতিয়া কিমান 1200 হয়নে 951 টকা 952 টকা আজিৰ দিনটোত এটা গেছ চিলিণ্ডাৰৰ দাম ঘৰত আহি পৰে মানে 1100 টকা 1200 টকা হয়নে আগতে 414 টকা গেছ চিলিণ্ডাৰ তাতো আকৌ সাবসিডি পাইছিল তাতো আকৌ একাউণ্টত পইচা সোমাইছিল হয়নে নহয় এটা মোদী আহি কি মেজিক দেখুৱাই দিলে এটা মুজি মেজিক বুলি কয় সিহঁতে কি মেজিক দেখুৱালে মোদীয়ে গেছ চিলিণ্ডাৰৰ দাম এতিয়া 1100 টকালৈকে হৈ গ'ল আৰু গেছ চিলিণ্ডাৰৰ কাৰণে যেটো চৰকাৰে সাবসিডি দিছিলে একাউণ্টত পইচা দিছিলে সেইটো আজিকালি কোনোদিন নোহোমায় এটো এখন মুজি মেজিক হ্যাঁ হয়নে নহয় যদি গ্যাস সিলিন্ডার এটার দাম এতিয়া যে হিমন্ত বিশ্ব শর্মাই কৈছে যে আমি বিজেপি সরকারের অরুণোদয় দিছো আরে বিজেপি সরকার কিমান টাকার অরুণোদয় দিছা 1250 টাকা এটা গ্যাস সিলিন্ডার কিনিবলৈ জুৰে অর্থাৎ জুইকণ কিনিবলৈহে জুৰে হ'ল তাৰ পিছত যে চাউলখিনি যে দাম তোমালোকে বঢ়াই দিলা দিলে নে নাই চাউলৰ দাম বঢ়ালে নে নাই মিঠাতেলৰ দাম বঢ়ালে নে নাই কিমান বঢ়ালে আগতে 80 টকা আছিল এতিয়া 210 টকা 220 টকা 230 টকা হয় না মিঠাতেল কিমান দাম বঢ়াই দিলে 80 টকাৰ পৰা যদি 230 টকা হয় ওই কত 50 টাকা এই আপনার অঙ্ক ভুল হয়েছে 150 টাকা বহালে 150 টাকা বহাই দিলে 80 টাকাটোৰ পৰা আৰু 80 টাকাটোৰ লগত 150 টাকা বহাই দিলে 1 কেজি মসুৰ দাইল কিনি খাইছিলো 48 টাকাত এতিয়া 1 কেজি মসুৰ দাইলৰ দাম কিমান 110 টাকা হয় নে নহয় 48 টাকাৰ পৰা যদি 110 টাকা হয় মসুৰ দাইল তেতিয়াহ'লে হিমন্ত বিশ্ব সুধিব লাগে তোমাৰ 1250 টকাৰে গেছে কিনিম মসুৰ দাইলে কিনিম নে নিমখে কিনিম নিমখৰ দাম কিমান বঢ়ালে বাৰু 1 কেজি 2 টকা দি কিনি খাইছিলো নিমখ হয় নে নহয় এটা কণীৰ দাম 1 টকা আছিলে হয় নে নহয় ডিম এটাৰ দাম এতিয়া কিমান 10 টকা এটকা মুৰ্গী ডিমৰ দাম 10 টকা কৰিছে মোদী হেতু মুমকিন है ভাইৰ বেহেনো কৰি এক ফালৰ পৰা লুটি লৈ গৈছে নিছে নাই নিছে গতিকে যদি আপোনালোকে প্ৰধান বৰুৱাক ভোট দিয়ে তেতিয়াহ'লে মোদীয়ে আকৌ আমাৰ মূৰৰ ওপৰতে মাৰ দিব হয় নে নহয় যদি নদী বান্ধ নালাগে তেতিয়াহ'লে ইয়াত প্ৰধান বৰুৱাক কৰোৱাব লাগিব তেতিয়াহ'লে কংগ্ৰেছৰ হাতৰ চিনত ভোট দিব লাগিব তেতিয়াহ'লে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক ভোট দিব লাগিব দিবনে আপোনালোকে ভোট দিবনে আমাক সকলোৱে দিবনে নিদিয়ে দিবনে সঁচাকে দিবনে মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিব খুজিছো যদি অসমৰ পৰা বিদেশীকে দিব লাগে নৰেন্দ্ৰ মোদীয়ে কৈছে নৰেন্দ্ৰ মোদীয়ে কি বুলি কৈছিলে যোৱাবাৰ ইলেকশ্যনত 2014 চনত भाई और बहनों বুঝিলানে ভাই और बहने কি বুলি কৈছিলে ভাই और बहने কৈছিলে যে 16 মে অহাৰ লগে লগে অসমৰ পৰা সকলো বিদেশী টালি টুকুলালৈ বাঢ়ি পলাব লাগিব কৈছিলে নে তাৰ পাছত কি কৰিলে কাহা নামৰ এখন আইন আনি কি কৰিলে কলে
যে বাংলাদেশত থকা সকলো বিদেশীক আমি অসমলৈ আনিম আৰু যোনে ইয়াৰ বিৰোধিতা কৰিবা সকলোকে গুলিয়াই মাৰিম। মোক এক বছৰ 8 মাহ একেৰাখে জেলত ভৰাই দিলে। 1 বছৰ 8 মাহ মই একেৰাখে জেলত আছিলোঁ আৰু মোক কোনোদিন জেলৰ পৰা উলিয়াব নোৱাৰাৰ ব্যৱস্থা কৰিব খুজিছিলে। লাষ্টত শিৱসাগৰৰ মানুহে মই জেলত থাকোঁতে ভোট দি MLA জিকাই দিয়াৰ পাছতহে মই জেলৰ পৰা ওলাবলৈ সক্ষম হ'লো। নাই মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে নদী বান্ধ নিবিচাৰে সেইসকলে বিজেপিক ভোট নিদিব। যিসকলে নদী বান্ধ বিচাৰে সেইসকলে বিজেপিক ভোট দিয়ক আৰু যিসকলে নদী বান্ধ নিবিচাৰে সেইসকলে আমাৰ উদয় শংকৰ হাজৰিকাক ভোট দিবৰ কাৰণে সাজু হওক। শ্ৰদ্ধেয় ৰাইজ, হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছে যে আমি বসুন্ধৰা আঁচনি কৰি ট্ৰাইবেল মানুহবিলাকক মাটি দিছোঁ। মই এই অঞ্চলৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে বহুদিন আন্দোলন কৰিছোঁ, হয়নে নহয়? আপোনালোকে জানে, ইয়াতে পদযাত্ৰা কৰিছোঁ, আন্দোলন কৰিছোঁ, ধৰ্ণা কৰিছোঁ, জেল খাইছোঁ, মাৰ খাইছোঁ, চব হৈছে, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? প্ৰত্যেকটো ট্ৰাইবেল পৰিয়ালক আমি 30 বিঘাকে মাটি দিম, 30 বিঘালৈকে মাটি দিম বুলি কৈছিলে নাই? মাটিৰ পট্টা দিম বুলি কৈছিলে নে নাই? মোক আপোনালোকে এতিয়া জনাওকচোন। ইয়াত যে আছে, মই জানো যে ইয়াৰ বহুত মানুহৰ মাটিৰ পট্টা নাই। আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই 30 বিঘা মাটিৰ পট্টা দিয়া মানুহ কোন কোন আছে দেখুৱাওকচোন। অকল হাত দাঙি দিয়ক না। হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰা আঁচনিৰ অধীনত মিচিংসকলক 30 বিঘাকে মাটি দিয়া কিমান মানুহ আছে? হাতখন অকণ দাঙি দেখুৱাওকচোন। কিমানে পাৰে? কিমান জনে দিলে নেকি? যদি কৰবাত দিছে তেতিয়াহ'লে 1 বিঘা মাটিৰ পট্টা দিছে। আৰু মিচিং মানুহৰ 1 বিঘা মাটিত গাহৰিকেইটা বান্ধিবৰ কাৰণে উঠাই নোজোৰে। হয়নে নহয় কওকচোন আপোনালোকে? হয়নে নহয়? চাংঘৰটোৰ লগত গাহৰিকেইটা বান্ধিবলৈ 1 বিঘা মাটিত হয় নেকি? হে? আৰু হিমন্ত সিটো কাহানিও তেওঁতো কোনোদিন গাহৰি পুহি পোৱা নাই, গাহৰি খাবও নাপায় তেওঁলোকৰ মতে, হয়নে নহয়? আমি গাহৰি খোৱা পাৰ্টি, হয়নে নহয়? আমি আপং খোৱা পাৰ্টি, হয়নে নহয় আপোনালোকে? হে? আমি আমাৰ কাৰণে গাহৰিটো পুহিবৰ কাৰণে মিনিমাম 2 বিঘা মাটি লাগে নে নাই কওকচোন? হয়নে নহয়? ওচৰতে আমাৰ কচুকেইডালো লাগিব গাহৰি কাটি খুৱাবৰ কাৰণে, লাগিব নে নাই? হে? এতিয়া হিমন্ত বিশ্ব শৰ্মাই আমাৰ ট্ৰাইবেল মানুহক 1 বিঘাকে বোলে মাটি দিছে। পট্টা আছে আমাৰ 50 বিঘা, দিব বোলে 1 বিঘা। তাৰ বাকীবিলাক কোনে ল'ব? হে? কাক দিব? ওই হিন্দু বাংলাদেশিক আনি মাটি দিবৰ কাৰণে এইবোৰ ব্যৱস্থা কৰি আছে। হিন্দু বাংলাদেশিক দিবৰ কাৰণে এইবোৰ ব্যৱস্থা কৰি আছে। গতিকে আমাৰ প্ৰত্যেকজন ইয়াত উপস্থিত থকা মিচিং লোকক অনুৰোধ জনাওঁ, ইয়াত উপস্থিত থকা প্ৰত্যেকটো নেপালী পৰিয়ালক মই আহ্বান জনাওঁ, ইয়াত উপস্থিত থকা প্ৰত্যেকজন অসমীয়া ভাষী পৰিয়ালক মই আহ্বান জনাওঁ। মই সকলোকে অনুৰোধ জনাব খুজিছোঁ, যদি অসমৰ মাটিৰ ওপৰত অধিকাৰ লাগে তেতিয়াহ'লে বিজেপি চৰকাৰক আমি অসমৰ পৰা হটাবই লাগিব। মই সকলোকে অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি যিবিলাকে নদী বান্ধ নিবিচাৰে, এইটোতো বিৰাট ধুনীয়া সুযোগ পাইছে আপোনালোকে। আমাৰ মূৰৰ ওপৰত নদী বান্ধ বনাই দিছে। সেই নদী বান্ধ বনোৱাৰ কাৰণে আমি এদিন চিৰ জীৱনৰ কাৰণে নাশ হৈ যাম, শেষ হৈ যাম, আমি ধূলিত হৈ যাম, আমি উৰি যাম। এইটো সদায় মনত ৰাখক, বেছি দিন নালাগে আমাৰ জীৱনতে হয়তো এইবিলাক দেখি থৈ যাম। নদী বান্ধৰ পৰা কি বিপদ আহিব পৃথিৱীৰ সকলো মানুহে জানে। তাৰ পাছতো তেওঁলোকে কৈছিলে যে নদী বান্ধ তেওঁলোকেও বন্ধ কৰিব। কংগ্ৰেছক তেতিয়া দোষাৰোপ কৰিছিলে। কংগ্ৰেছৰ দিনততো আমি আন্দোলন কৰি অন্ততঃ নদী বান্ধ বন্ধ কৰি ৰাখিছিলোঁ, হয়নে নহয় কওক? অন্ততঃ তেতিয়া আন্দোলন কৰিলেও লগে লগে গুলিয়াই দিয়াৰ নিয়ম নাছিলে। আজিকালিতো কিবা এটা কথা ক'লেই জেল, হয়নে নহয়? ফেচবুকত কিবা এটা লিখিলেই জেল, হয়নে নহয় বাৰু? গতিকে মই সকলোকে আহ্বান জনাইছোঁ, যদি দেশ ৰক্ষা কৰিব লাগে, দেশৰ মানুহৰ বাক স্বাধীনতা ৰক্ষা কৰিব লাগে, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, দেশক যদি বচাব লাগে, তেতিয়াহ'লে ভাৰতৰ শাসনৰ পৰা আমি নৰেন্দ্ৰ মোদীক উফৰাই পঠিয়াব পাৰিবই লাগিব। আৰু নৰেন্দ্ৰ মোদীক যদি উফৰাই পঠিয়াবলৈ হয় তেতিয়াহ'লে আমি
পদুম ফুলপাহক ছিঙি পেলাব লাগিব, তাক খেদি পঠিয়াব লাগিব। মই সকলোকে অনুৰোধ জনাইছোঁ, বেছি দীঘলীয়াকৈ নকওঁ। মই ইয়ালৈ আগতে প্ৰায়ে আহি থাকোঁ, ইয়াতে আন্দোলন কৰিছোঁ, ইয়াতে মাৰ খাইছোঁ, ইয়াতে জেল খাইছোঁ, হয়নে নহয়? চবে জানে, ইয়াতে ঘূৰি ফুৰোঁ, চবে চিনি পায়। আপোনালোকে নিশ্চয় মোক চিনি পায়নে নাপায়? চবেতো চিনি পায়। আৰু মিচিং মানুহৰ মাটিৰ পট্টাৰ কাৰণে মই সদায় কান্দি আছোঁ, সদায় লাগি থাকোঁ। আমাৰ টেঙানীত কিন্তু চব মিচিং মানুহক মাটিৰ পট্টা দি দিলোঁ দেই। 100% মিচিং মানুহক মাটিৰ পট্টা দি দিলোঁ। চিচিবৰ গাঁৱত 100% মানুহক মাটিৰ পট্টা দিলোঁ। এতিয়াও চিচিবৰ গাঁও আহিছে নেকি? বুলদাহাট আহিছে নাই? এয়া বুলদাহাট আহি আছে, আমাৰ ৰুদ্ৰ ভূঞাহেঁত আছে। আমি 100% চিচিবৰ গাঁৱৰ আমাৰ যিখিনি মানুহ আছিলে গোটেইখিনি মানুহক মাটিৰ পট্টা দিয়াই দিলোঁ। টেঙানীৰ চব মিচিং মানুহক, বনাঞ্চলত থকা মানুহক মাটিৰ পট্টা দিয়ালোঁ। মই আপোনালোকক অনুৰোধ কৰিব খোজোঁ, শ্ৰদ্ধেয় ৰাইজ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। মইতো এনেকৈ ভোট বিচাৰি থকা মানুহ নহয়। মই হাতযোৰ কৰিছোঁ মানে দেশক বচাবলৈ আহিছোঁ দেই। দেশক বচোৱাৰ স্বাৰ্থত আপোনালোকে এইবাৰ হাতৰ চিনত ভোট দিয়ক। দেশক বচোৱাৰ স্বাৰ্থত এইবাৰ আপোনালোকে উদয় শংকৰ হাজৰিকাক ভোট দিয়ক। দেশক বচোৱাৰ স্বাৰ্থত আপোনালোকে এইবাৰ বিজেপিক প্ৰত্যাখ্যান কৰক, বিজেপিক খেদি পঠিয়াওক। আৰু মই আপোনালোকক এজন MLA হিচাপে গেৰাণ্টি দি কৈছোঁ যে আপোনালোকে নকলি ফৰ্মখন ফিল আপ নকৰিলেও আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে যাৰে ৰেচন কাৰ্ড আছে তেওঁ কংগ্ৰেছে কৰক, বিজেপিয়ে কৰক, ৰাইজৰ দলে কৰক, অন্য পাৰ্টীয়ে কৰক, তেওঁলোকে প্ৰত্যেকেই অৰুণোদয় পাবই পাব। গতিকে কোনো ভয় কৰিবলগীয়া নাই। আমাৰ অৰুণোদয় কাটি দিব বুলি কোনো ভয় কৰিবলগীয়া নাই। মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি এইবাৰ বিজেপি দলক এক শিকনি দিওঁ। আমাৰ বস্তুৰ দাম বকোৱা বিজেপি দলক এক শিকনি দিওঁ। গোটেই অসমত টোলগেট বনোৱা বিজেপি দলক এক শিকনি দিওঁ। আমাৰ মূৰৰ ওপৰত নদী বান্ধ বনোৱা বিজেপি দলক আমি এক শিকনি দিওঁ। আমাৰ ট্ৰাইবেল মানুহৰ পৰা মাটি কাঢ়ি লৈ যাব খোজে 1 বিঘা মাটিত কেৱল পট্টা দিম বুলি কোৱা বিজেপি দলক আমি শিক্ষা দিওঁ। আহক মই সকলোকে। আৰু আপোনালোকৰ আমি ইয়াত মিটিং চিটিং কৰি যোৱাৰ পাছত অৱশ্যে আপোনালোকৰ মাজলৈ কিছুমান দল সংগঠন আহিব, সকলোৱে জানে হয়নে? কি মাগব, কি এখন কাউন্সিল চলি আছে এখন আপোনালোকৰ, ইগ মাগব চলি আছে, হয়নে? ইগ মাগব চলি থাকোঁতে মিচিং মানুহ ইফালে এতিয়া বানপানীত গৈ গৈ শেষে হ'ব, ইগ মাগব একদম ডাঙৰ মানুহ গৈ থাকিব এতিয়া, হয়নে নহয়? তো সেইটো কথাত বৰ বেছি ভৰসা কৰিলে মৰি যাব আকৌ দেই, মই কৈ দিলোঁ দেই। তো এইফালে সদায় ইলেকশ্যন আহিলে কওঁ যে মিচিংসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিব বুলি বিজেপিয়ে কথা দিছে। কিন্তু বিজেপিয়ে কথা দিয়ে থাকে। বিজেপিয়ে কি নৰেন্দ্ৰ মোদীয়ে প্ৰথম কথাটো দিছিলে বোলে 15 লাখকে চবৰ একাউণ্টত পইচা দিলে নে নাই? আৰু মিচিংসকলক ষষ্ঠ অনুসূচীৰ অধীনত 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব। এই কথাটো আমাৰ ৰাইজৰ দলৰ আমাৰ সংবিধানত আৰু কৰ্মসূচীত লিখি থোৱা আছে। আমি কৈ আছোঁ যে মিচিংসকলৰ স্বায়ত্ত শাসন সংবিধান সন্মত কৰিব লাগে, হয়নে? মই আপোনালোকক সুধিব খুজিছোঁ, ডাক্তৰ ৰনোজ পেগু আৰু ভূপেন পেগুৱে গোটেই জীৱনটো কেৱল 6 শিডিউল কৈ থাকিলে, কৈছিলে নে নাই? আপোনালোকে কওকচোন। বিজেপিত জইন কৰাৰ পাছত কেইবাৰ 6 শিডিউলৰ নাম লৈছে কওকচোন? নাম লৈছে নে নাই? বেলেগ কথা বাদ দিলোঁ, বেলেগ পালোঁ নেপালোঁ বেলেগ কথা বাদ দিলোঁ। আগতেতো সদায় ভূপেন পেগু ৰনোজ পেগুটো মোৰ দুষ্ট হয়। ৰনোজ পেগুৰ লগত মই একেলগতে উঠা বহা কৰা মানুহ, মোৰ গুৰু আছিলে। মইতো ৰনোজ পেগুৰ মুখত সদায় 6 শিডিউলে শুনি আছিলোঁ। এতিয়া বিজেপিৰ লগত যোৱাৰ পাছত ৰনোজ পেগুৰ মুখখনত কোনোবাই চিলাই মাৰি দিলে নেকি? 6 শিডিউলৰ নামটো শুনিছে নেকি আপোনালোকে? কেতিয়া কয় নেকি? আজিকালি কয় নেকি? ভূপেন পেগুৱে কয় নেকি? তেওঁলোকে জাতিৰ কথা পাহৰি গ'ল, এতিয়া পকেটৰ চিন্তা, নিজৰ পেটৰ চিন্তা, হয়নে নহয়? হয়নে নহয়? গতিকে শ্ৰদ্ধেয় ৰাইজ, এইবিলাক মানুহৰ কথা মতে নচলিব। মই সকলোকে অনুৰোধ কৰিছোঁ, নিজৰ জাতিৰ কাৰণে সঁচাকৈ চিন্তা কৰিব লাগিব। আৰু মই এটা কথা অনুৰোধ কৰোঁ, আপোনালোকে মোক এটা কথা কওকচোন, আমাৰ আলি আই লিগাংটোত গোটেই অসমৰ ৰাজ্যিক বন্ধ দিব লাগে নে নালাগে? লাগে নে নালাগে? এবাৰ কওকচোন ভালকে, লাগে নে নাই?
লাগে মই এজন অসমীয়া হিচাপে এজন আহোম মানুহ হিচাপে মই যেতিয়া চিঞৰিছিলো যে আমাৰ মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ দিনা তোমালোকে ছট পূজাত অসম বন্ধ দিয়া, ছট পূজাত তোমালোকে চৰকাৰী কাৰ্যালয় ৰাজ্যিক বন্ধ দিয়া, কিন্তু আমাৰ আলি আই লৃগাঙত কিয় ৰাজ্যিক বন্ধ নিদিয়া? মই যেতিয়া কৈছিলো মোক উল্টাই ৰমেশ প্ৰভুৱে ধমকি দিছিলে, মোক উল্টাই মিচিং নেতাই ধমকি দিছিলে। কেলে? বেলেগ একো নাই, হিমন্ত বিশ্ব শৰ্মাই যে এনেকুৱা কথা ক'লে বেয়া পাব সেইকাৰণে। বুজিছে নাই? মই সঁচাকৈ আপোনালোকক মিচিংসকলক সুধিব খুজিছো, ইয়াত যিখিনি মিচিং মানুহ আছে আপোনালোকক মই সুধিব খুজিছো, আপোনালোকৰ আলি আই লৃগাঙত অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লৃগাঙত অসমত চৰকাৰী বন্ধ দিব লাগে নে নাই? লাগে? গোটেই অসমত দিব লাগে নে অকল মিচিং থকা ঠাইখিনিত দিব লাগে? গোটেই অসমত হয়নে নহয়? আপোনালোকৰ ল'ৰাই গৈ ডিব্ৰুগড়তো কাম কৰিছে, আপোনালোকৰ ল'ৰাই গৈ বৰপেটাতো কাম কৰিছে, আপোনালোকৰ ল'ৰাই গৈ শিলচৰতো কাম কৰিছে নে নাই? তো গোটেই অসমত বন্ধ দিব লাগিব নে নাই? তেতিয়াহে আমি একেলগতে আলি আই লৃগাংটো পালন কৰিব পাৰিম নে নাই? কিন্তু এওঁলোকে কয় যে নাই, আলি আই লৃগাঙত গোটেই অসমত বন্ধ দিব নালাগে, অকল 10খন জিলা দিলেই হ'ল। আপোনালোকে মানি লয় নেকি? মই সেইকাৰণে হাত জোৰ কৰি অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ, মিচিং ৰাইজে এনেকে মনে মনে বহি থাকিলে এওঁলোকে চব বিক্ৰী কৰি দিব, ইগো মাকবই চব বিক্ৰী কৰি দিব দেই, কৈ দিলো। ইগো মাকবৰ হাতত চব গোটেই মিচিং ৰাইজৰ দায়িত্বটো ঠিকাটো দি দিলে বিক্ৰী কৰি দিব। গতিকে নিজৰ বিবেকেৰে কথাখিনি চিন্তা কৰি এইবাৰ আহক, আমি সকলোৱে মিলি আমাৰ ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক জয়যুক্ত কৰোৱা হওক। ধন্যবাদ। জয় আই অসম।